ট্ৰিটমেণ্ট জৰিয়তে বিভক্ত চুতীয়া জনগোষ্ঠীক যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচাৰি তাৰ কাৰণে চুতীয়া জাতিগণতাক কিভাৱে গৰিহণা দিছোঁ আমি অসমৰ ভূমিপুত্ৰ হয় চুতীয়া জনগোষ্ঠীয়ে যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচৰাটো এটা গৰিহণাযোগ্য ইয়াৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই অহা 21 নৱেম্বৰত 5 বজাৰ পৰা 12 ঘণ্টা আমি ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ 27 নৱেম্বৰত আমি অসমৰ ডিব্ৰুগড়ত থকা অসম সচিবালয় ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো ৰাইজৰ এই কাৰ্যসূচী সফল কৰিবলৈ আমি কামনা কৰিছোঁ ট্ৰিটমেণ্ট জৰিয়তে বিভক্ত চুতীয়া জনগোষ্ঠীক যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচাৰি তাৰ কাৰণে চুতীয়া জাতিগণতাক কিভাৱে গৰিহণা দিছোঁ আমি অসমৰ ভূমিপুত্ৰ হয় চুতীয়া জনগোষ্ঠীয়ে যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচৰাটো এটা গৰিহণাযোগ্য ইয়াৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই অহা 21 নৱেম্বৰত 5 বজাৰ পৰা 12 ঘণ্টা আমি ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ 27 নৱেম্বৰত আমি অসমৰ ডিব্ৰুগড়ত থকা অসম সচিবালয় ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো ৰাইজৰ এই কাৰ্যসূচী সফল কৰিবলৈ আমি কামনা কৰিছোঁ ট্ৰিটমেণ্ট জৰিয়তে বিভক্ত চুতীয়া জনগোষ্ঠীক যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচাৰি তাৰ কাৰণে চুতীয়া জাতিগণতাক কিভাৱে গৰিহণা দিছোঁ আমি অসমৰ ভূমিপুত্ৰ হয় চুতীয়া জনগোষ্ঠীয়ে যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচৰাটো এটা গৰিহণাযোগ্য ইয়াৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই অহা 21 নৱেম্বৰত 5 বজাৰ পৰা 12 ঘণ্টা আমি ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ 27 নৱেম্বৰত আমি অসমৰ ডিব্ৰুগড়ত থকা অসম সচিবালয় ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো ৰাইজৰ এই কাৰ্যসূচী সফল কৰিবলৈ আমি কামনা কৰিছোঁ ট্ৰিটমেণ্ট জৰিয়তে বিভক্ত চুতীয়া জনগোষ্ঠীক যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচাৰি তাৰ কাৰণে চুতীয়া জাতিগণতাক কিভাৱে গৰিহণা দিছোঁ আমি অসমৰ ভূমিপুত্ৰ হয় চুতীয়া জনগোষ্ঠীয়ে যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচৰাটো এটা গৰিহণাযোগ্য ইয়াৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই অহা 21 নৱেম্বৰত 5 বজাৰ পৰা 12 ঘণ্টা আমি ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ 27 নৱেম্বৰত আমি অসমৰ ডিব্ৰুগড়ত থকা অসম সচিবালয় ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো ৰাইজৰ এই কাৰ্যসূচী সফল কৰিবলৈ আমি কামনা কৰিছোঁ ট্ৰিটমেণ্ট জৰিয়তে বিভক্ত চুতীয়া জনগোষ্ঠীক যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচাৰি তাৰ কাৰণে চুতীয়া জাতিগণতাক কিভাৱে গৰিহণা দিছোঁ আমি অসমৰ ভূমিপুত্ৰ হয় চুতীয়া জনগোষ্ঠীয়ে যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচৰাটো এটা গৰিহণাযোগ্য ইয়াৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই অহা 21 নৱেম্বৰত 5 বজাৰ পৰা 12 ঘণ্টা আমি ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ 27 নৱেম্বৰত আমি অসমৰ ডিব্ৰুগড়ত থকা অসম সচিবালয় ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো ৰাইজৰ এই কাৰ্যসূচী সফল কৰিবলৈ আমি কামনা কৰিছোঁ ট্ৰিটমেণ্ট জৰিয়তে বিভক্ত চুতীয়া জনগোষ্ঠীক যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচাৰি তাৰ কাৰণে চুতীয়া জাতিগণতাক কিভাৱে গৰিহণা দিছোঁ আমি অসমৰ ভূমিপুত্ৰ হয় চুতীয়া জনগোষ্ঠীয়ে যি তিনি প্ৰজন্মৰ নথিপত্ৰ বিচৰাটো এটা গৰিহণাযোগ্য ইয়াৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই অহা 21 নৱেম্বৰত 5 বজাৰ পৰা 12 ঘণ্টা আমি ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ 27 নৱেম্বৰত আমি অসমৰ ডিব্ৰুগড়ত থকা অসম সচিবালয় ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো ৰাইজৰ এই কাৰ্যসূচী সফল কৰিবলৈ আমি কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।